গংগাই চকু পানী মুচি আকৌ নম্ৰতাৰ নিচিনাকৈ ওলায় আৰু ঋষভৰ ওচৰতে ৰখি থাকে। বাহ, সেইটোৱে গোন্ধ। নম্ৰতা, তুমি ঘূৰি আহিলা? শুনা, যিবিলাক গৈছে আৰু কেতিয়াও ঘূৰি নাহে, এইটো কথা দেখোন তুমিয়ে মোক বুজাইছিলা। কিন্তু তুমি এতিয়া কেনেকৈ ইমান দুৰ্বল হৈ যাব পাৰিলা? মোক কথাই প্ৰতি সাহস দিয়া ল'ৰাজন ইমান দুৰ্বল হ'লে কি হ'ব? তুমি মোৰ যোৱাৰ সত্যটো মানি ল'বই লাগিব। মই আৰু ঘূৰি আহিব নোৱাৰোঁ। তাইৰ কথা শুনি ঋষভে বহুত কান্দিলে। নহয় নম্ৰতা, নহয়। তুমি মোক কেনেকৈ এৰি থৈ যাব পাৰা? তুমি মোৰ পৰা যাব নোৱাৰা। ভূমিক লৈ পেলাই মই অকলে কেনেকৈ জীয়াই থাকিম? আপোন মানুহ জানো কোনোবা মৰিলে মানুহ মৰি যায়। দুদিনমান দুখ কৰে আৰু। তুমি এনেকৈ সদায় দুখ কৰি থাকিলে কি হ'ব? ভূমিৰ কি হ'ব কোৱা? মোৰ স্মৃতিবিলাক সদায় আছে তোমাৰ লগত। সেইবিলাক লৈয়ে জীয়াই থাকা ঋষভ। মইতো গুচিয়ে গ'লোঁ। মইতো আৰু কেতিয়াও উভতি নাহোঁ। এনেই সেইবিলাক কথা চিন্তা কৰি একো লাভ নাই ঋষভ। তুমি এইবিলাক কথা পাহৰি যোৱা, নতুনকৈ জীৱনটো আৰম্ভণি কৰা। ভূমিৰ কথা চিন্তা কৰা। তুমি এইটো সত্য মানিবই লাগিব। মই যে আৰু কেতিয়াও ঘূৰি নাহোঁ ঋষভ। মই কেতিয়াও ঘূৰি আহিব নোৱাৰোঁ। আৰু মই এনেকৈ ঢুকোৱাৰ শাস্তিটো তুমি জানো ভূমিক দিবা? ভূমিয়ে কিমান কষ্ট পাব এবাৰ ভাবি চোৱাচোন। এইখিনি কথা কৈ গংগা সেই ঠাইৰ পৰা গুচি গ'ল। নম্ৰতা, তুমি ক'ত গুচি গ'লা? তুমি এতিয়াই আছিলাতো মোৰ ওচৰতে। ক'ত গ'লা নম্ৰতা? আৰু গংগাই নম্ৰতা হোৱাৰ অভিনয় শেষ কৰে আৰু এটা দীঘলীয়া উশাহ টানে। মোৰ দায়িত্ব এইখিনিতেই শেষ হ'ল। বাইদেউ, মালা, মোৰ দায়িত্ব শেষ আৰু। ঘৰৰ চাবিটো সেই টেবুলখনৰ ওপৰতে থৈ আহিছোঁ, ঋষভৰ ৰুমৰ। তুমিও মোক বহুত সহায় কৰিলা মালা। কিন্তু মই পাহৰি গৈছিলোঁ, এইখন ঘৰত যে ময়ো এজনী চাকৰণীৰ দৰেই। মই কেনেকৈ ঋষভৰ ওপৰত ইমান অধিকাৰ দেখুৱাব পাৰোঁ? নোৱাৰোঁ নহয়। মই ঋষভক আকৌ এবাৰ চাই আহোঁ। তাৰ পাছত গংগাই গৈ দেখা পায় যে ঋষভে নম্ৰতাৰ ফটোখন বুকুত লৈ কান্দি আছিল। তোমাৰ এই চকু পানীখিনি ওলোৱাৰ বহুত প্ৰয়োজন ঋষভ। তোমাৰ যিমান মন যায় সিমান কান্দা। বুকুত যিমান দুখ আছে সকলোবিলাক উলিয়াই দিয়া। কাৰণ কালিৰ পৰা তুমি এটা সত্যৰ লগতেই জীয়াব লাগিব, আৰু সেয়া হ'ল ভূমি। মই যাওঁ দিয়া। কিন্তু বাইদেউ, ছাৰে যদি কিবা সোধে মই বাৰু কি উত্তৰ দিম? মানে আপুনি ক'লে গৈছে বুলি সুধিলে? তেখেতে মোৰ কথানো কিয় সুধিব? তেখেতে যেতিয়া দুখৰ পৰা বাহিৰলৈ আহিব এইটো পাহৰি যাব যে ঋষভে মোৰ গালত নহয়, নিজে নিজৰ অন্তৰতহে আঘাত লৈছে। কিন্তু মালা, মই দেখোন আগৰ পৰাই দুৰ্ভগীয়া। মোৰ ভাগ্যখন দেখোন আগৰ পৰাই বেয়া। কিন্তু ঋষভে মোক যিমানখিনি কথা শুনালে, মোৰ ভিতৰত মৰি যোৱা ছোৱালীজনীক বাহিৰলৈ ওলোৱাত সহায় কৰিলে। আচলতে যি কৈছে সঠিক কথাই কৈছিলে। মইতো এখন ঘৰত চাকৰৰ দৰেহে মই বেছি অধিকাৰ দেখুৱাবলৈ গৈছিলোঁ। আচলতে মানুহে নিজৰ ঠাইতে থাকিব লাগে। যিমানখিনি কৰিবলগীয়া আছিলে, মানে অভিনয়, মই কৰিলোঁ। মোৰ হৈ গ'ল আৰু দায়িত্ব শেষ। তথাপিও যদি ঋষভে উঠিবলৈ কিবা সোধে ক'বা মই একো নাজানো। হ'ব দিয়া, মই এইযোৰ কাপোৰ সলাই লওঁ। সঁচাকৈ বৰ দুখ লাগিছে। যিমানে যি নহওক, বাইদেউ যিমানকেইদিন আছিলে বহুত ভাল লাগি আছিল। ঘৰখন আজিৰ পৰা বেয়া লাগিব আৰু। এই কথা কৈ গংগাই নিজৰ বস্তু নোলোৱাকৈ ঘৰৰ পৰা ওলাই যায়। তাই জানিছিল তাই কলৈ যাব লাগে। তাইৰ চকুত চকুলো আছিল যদিও তাইৰ মুখত যথেষ্ট শান্তি দেখা গৈছিল। তাৰ পাছত গংগা তাৰ পৰা গুচি যায়। তাই ভাবিছিল ঋষভহঁতৰ ঘৰত তাই একেবাৰে হেৰাই গৈছে, আৰু সেইকাৰণে তাই ইয়াৰ পৰা যোৱাৰ সিদ্ধান্ত ল'লে। তুমি ভূমিৰ কাৰণে তুমি নতুন হাত এখনত ধৰিবই লাগিব। তুমি সদায় দুখ কৰি থাকিলে নহ'ব। কি সপোন দেখি আছোঁ বাৰু এইবোৰ মই? 10টাই বাজিলে দেখোন, এতিয়াও মই শুই আছোঁ। গংগাজনী বা কি কৰি আছে? গংগাজনী বা ক'ত আছে? তাৰ
পাছত ঋষভে মালাক ঘৰ সাৰি থকা দেখা পাই তাইক একো নুসুধিলে আৰু তাৰ পৰা গুচি গ'ল। বাইদেউ কিমান বেয়াকৈ কথা কৈও কিমান শান্তিত আছে। আজিৰ পৰা শান্তি আৰু গ'লগৈ নহয়। যিমান যি হ'লেও গংগা বাইদেউ কিন্তু বহুত ভাল আছিল। ভূমিয়ে বিচনাত মন মাৰি শুই থাকে আৰু বাপেকে তাইৰ কাৰণে এটা বহুত ডাঙৰ পুতলা কিনিবলৈ যায়। ভূমি মাজনী, কি কৰি আছা তুমি? হেপী বাৰ্থডে মাই চুইটি। তোমাৰ পাপাক বেয়া পাই আছা? ইয়াৰ পৰা আঁতৰি যোৱাগৈ মোৰ ওচৰৰ পৰা। মোক তুমি বেয়া পাই আছা? I hate you. তুমি জানানে মোৰ বাৰ্থডেটো তুমি কিমান বেয়া কৰি দিলা? বহুত বেয়া পাইছো তোমাক মই। মায়ে আচলতে তোমাক বহুত গালি পাৰিব লাগে। তোমাক গালি নাপাৰাৰ কাৰণে তুমি মোক ইমান বেয়াকৈ কোৱা। মইতো বহুত সৰু ছোৱালী। যদি ডাঙৰ হৈ থাকিলোহেঁতেন তোমাক মই বহুত পিটিলো হয়। কিন্তু মাক কৈ পেলাই তোমাক মই পিটাম চাবা। মই তোমাক বহুত বেয়া পাইছো। I hate you. ভূমি, মোক বাৰু বেয়া পাবা, কিন্তু চোৱা, তোমাৰ এই বান্ধৱীজনীক জানো বেয়া পাব পাৰিবা? আৰু যেতিয়া ভূমিয়ে পুতলাটো দেখা পায় তাৰ পাছতেই তাই সকলোবিলাক খঙেই পাহৰি যায়। ৱাও, ইমান ধুনীয়া দল। ভাল লাগিছেনে বেটা? পাপা। তাৰ পাছত ভূমিয়ে বাপেককো ক্ষমা কৰি দিয়ে। মাজনী, ভূমি, তোমাৰ মায়ে কোৱা নাই নেকি? কালিতো আমি সেয়াই ছাৰপ্ৰাইজ প্লেন পাতিছিলোঁ। ভাবিছিলোঁ আমাৰ ভূমিয়ে কিনো কয় চাওঁ। মায়েতো সকলো জানে। আজি আমাৰ প্লেনটো ছাকচেছফুল হৈ গ'ল। ভূমি, ব'লা তোমাক শ্বপিঙলৈ লৈ যাম। তোমাৰ যি মন যায় তাকে কিনিবা আৰু বাৰ্থডেৰ কাৰণে এটা ধুনীয়া ফ্ৰক কিনিবা। থেংক ইউ পাপা। যোৱা, তুমি ওলোৱাগৈ। শ্বপিঙলৈ লৈ যাম এতিয়া। অ'কে পাপা। তুমি ওলোৱা, মই অকণমান ফ্ৰেছ হৈ আহোঁ। ঠিক আছে। ৱাও দল, আজিৰ পৰা তুমি মোৰ বান্ধৱী দেই। থেংক ইউ পাপা, তুমি মোক ইমান ধুনীয়া গিফ্টটো দিয়াৰ কাৰণে। মই সেইকাৰণেতো ভাবিছিলোঁ মোৰ বাৰ্থডেত পাপাই কিয় ইমান খং কৰিছে। মানে এয়া বাৰ্থডে ছাৰপ্ৰাইজ প্লেন। এতিয়াহে গম পাইছোঁ। হেপী বাৰ্থডে ভূমি। থেংক ইউ পাপা, ইমান ধুনীয়া কেকটো অনাৰ কাৰণে। ৱেলকাম বেটা। কিন্তু পাপা, মা ক'ত? মই জানো তোমাৰ মা ক'ত আছে। তোমাৰ নিচিনাকৈ তোমাৰ মায়েও চাগে মুখ ফুলাই ক'ৰবাত বহি আছে। কেনেকৈ মনাবলৈ লাগে মই জানো নহয়। মই তোমাৰ মাক মনাব পাৰিম নহয়। মালা, আজি তই কাম কৰিব নালাগে। আজি তোৰ কামৰ পৰা ছুটি। আজি মই তোমাৰ কাৰণে বহুত ধুনীয়া খানা বনাম গংগা, নিজৰ হাতেৰে। তুমি বিচৰা নহয় গংগা, মই আন্ধাৰৰ পৰা পোহৰলৈ আহিবৰ কাৰণে সেইখন হাত ধৰিবলৈ কৈছা, যিখন হাতে মোক পোহৰলৈ আহিবলৈ সহায় কৰে। গংগা চাগে ক'ৰবালৈ গৈছে মুখ ফুলাই। তাই যেতিয়া ঘৰলৈ উভতিব, মানে যেতিয়া তাই ঘৰলৈ আহিব, তাইক মই তেতিয়া মই বনোৱা স্পেচিয়েল ডিছ দিম। তাই তেতিয়া বহুত ভাল পাব, ছাৰপ্ৰাইজ হৈ যাব। আচলতে ঋষভে জনা নাছিল গংগাই যে সিহঁতৰ ঘৰৰ পৰা আৰু কেতিয়াও উভতি নাহোঁ বুলিয়ে গুচি গৈছিল। তাৰ পাছত গংগা সেই নদীখনৰ ওচৰলৈ যায়, যিখন নদীৰ পাৰত তাই থাকি শান্তি পায়। আৰু তাইৰ হাতত ঋষভ আৰু তাইৰ এখন ফটো আছিল, আৰু সেইখন ফটো তাই নদীত পেলাই দিয়ে। মোৰ সকলো শেষ হৈ গ'ল। ধুনীয়া সপোন এটা আছিলে, সেইটোও ভাঙি গ'ল। এটা সত্য বুলি ভাবিছিলোঁ, যিটো মোৰ কাষলৈ ঘূৰি আহিছিলে, সেইটো গ'ল। এটা ভাগ ইয়াত আৰু এটা ভাগ মই তাতে এৰি থৈ আহিছিলোঁ। মোৰ জীৱনটো কেনেকুৱা চলিছে মই নিজেই বুজিব পৰা নাই। মই নদীত পৰিছোঁ, য'ত ডুবিবও পৰা নাই আৰু সাঁতুৰিবও পৰা নাই। মোৰ উশাহ নিশাহবিলাকেও মোৰ পৰা লগ এৰিছে যেন পাইছোঁ। মই দেখোন ভালদৰে উশাহে ল'ব নোৱাৰা হৈছোঁ। কি হৈছে মোৰ জীৱনটোত? কিয় এনেকুৱা হৈছে? কিয় মই ক'তো সুখ নাপাওঁ? আজি মই সেই নদীৰ কিনাৰতে থাকিম। ৰাতি হ'লেও ইয়াতে থাকিলে মই অকণমান শান্তি পাম। নদীৰ কিনাৰত যিটো ঘৰ আছে, সেই ঘৰটোতেই মই থাকিম, য'ত মই মায়ে আগতে মাৰিবলৈ আহোঁতে তাত লুকাওঁ। গংগাই শুকান পাথৰটোতে ফুল লগা দেখি বৰ আচৰিত হৈছিল, য'ত ৰং বিৰঙৰ ফুল ফুলি আছিল। তুমিও মানে মোৰ নিচিনাই, মানে যেনেকৈয়ে নহওক
জীয়াবলৈ শিকিছা ন? তাৰ পাছতেই অট'মেটিক সেই ফুল গছজোপাৰ পৰা ফুল দুটা সৰি পৰে। অঁ, ইয়াৰ পৰা দেখোন ফুল দুটা সৰি পৰিছে। ইমান ধুনীয়া গছজোপা। মই অকণমান ভিতৰতে আৰাম কৰি দিওঁগৈ, গাটো বহুত বেয়া লাগিছে। কিয় এনেকুৱা হৈছে? কি হ'বলৈ গৈ আছে মোৰ জীৱনটোত? তাই দুখ কৰি থাকোঁতে দেখা পায় যে সাগৰ তাইৰ পিছফালে ৰখি আছিল, দুয়োখন কাণত ধৰি। সাগৰ! আৰু তাই তাক দেখি তাতেই মূৰ ঘূৰাই পৰিবলৈ ওলাইছিল। সাগৰ! গংগা, মই জানো এইজনী তুমিয়ে হোৱা। তুমি নাটক কৰি আছিলা বুলি মই ভালদৰে জানো। হ'ব গংগা, মনে মনে থাকাচোন, নাকান্দিবা তুমি। সাগৰ! কিয় 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 এতিয়া কিয় আহিছা তুমি? এইজনী সেইজনীয়ে গংগা, যিজনীক তুমি গংগা হৈ থাকিবলৈ দিয়া নাছিলা, অপবিত্ৰ কৰি পেলাইছিলা। শৰীৰৰ ভোক চাগে পলোৱা নাই ন? সেইকাৰণে আকৌ আহিছা মোৰ ওচৰলৈ, হয়নে নাই কোৱা? গংগাজনীক তুমি মলি কৰি পেলাইছিলা। তুমি একো মলি নহয়, মইহে মলি। তুমি পবিত্ৰ গংগা, মইহে অপবিত্ৰ। তুমি বহুত ভাল, মইহে বেয়া। মই তোমাৰ লগত থাকিব বিচাৰোঁ গংগা। মই তোমাক মোৰ ওচৰত পাব বিচাৰোঁ। মোক ক্ষমা কৰি দিয়া গংগা, মোক ক্ষমা কৰি দিয়া। নহয় সাগৰ, মই তোমাৰ আগত হাতযোৰ কৰিছোঁ, মোকো ক্ষমা কৰি দিয়া। মোৰ জীৱনটো মোৰ পৰা কাঢ়ি নল'বা প্লিজ। মোৰ জীৱনটো যেন মোৰ হৈ থকা নাই। যোনে যেনেকৈ বিচাৰিছে মোৰ জীৱনটোৰ লগত তেনেকৈয়ে খেলা কৰিছে। আৰে, মই তোমাক কেতিয়া কৈছিলোঁ হা, মোৰ ওচৰলৈ আহা, মোক মৰম কৰা বুলি? তোমাক মোৰ প্ৰয়োজন হৈছে বুলি মই তোমাক কেতিয়া কৈছিলোঁ? নালাগে নহয় এতিয়া মোৰ ওচৰলৈ আহিবলৈ। গংগা, কোৱা না কেতিয়া কৈছিলোঁ? যেতিয়া মই তোমাক অন্তৰৰ পৰাই বিচাৰিছিলোঁ, তুমি 10 কদমমান পিছুৱাই গৈছিলা। মই ভবা নাছিলোঁ তুমি যে মোক এনেকৈ প্ৰতাৰণা কৰিবা বুলি। যেতিয়াই তোমাক মোৰ প্ৰয়োজন হৈছিল তেতিয়াই তুমি মোৰ লগত নাথাকিলা। এতিয়া মই তোমাৰ লগত কিয় থাকিম? কিয় আহিছা মোৰ ওচৰলৈ? সাগৰ! চব মোৰে ভুল, চব মোৰে ভুল। সাগৰে নিজৰ ভুলৰ কাৰণে নিজেই বহুতবাৰ চৰ মাৰি লৈছিল। তুমি বহুত বেয়া তুমি। অঁ, মই বেয়া, কিন্তু বেয়াটো ভাল হোৱাৰ এটাতো তুমি চান্স দিয়া। বুজিছোঁ মই বেয়া বুলি, তুমি এটা চান্স নিদিলে মই কেনেকৈ বাৰু ভাল হ'ব পাৰিম কোৱা? তুমি এটা চান্স দিলেহে এই সাগৰ অকণমান শান্তি পাব, নহ'লে সি কেতিয়াও শান্তিত থাকিব নোৱাৰে গংগা। চোৱা গংগা, তোমাৰ জীৱনৰ পৰা উৰি যোৱা সকলোবিলাক ৰঙেই মই আকৌ ৰঙীন কৰিবলৈ বিচাৰিছোঁ। সাগৰ! অঁ গংগা, অঁ।